ঢিঙৰ পূবঢিং চমুৱা আঞ্চলিক শিৱ মন্দিৰত দুদিনীয়াকৈ শিৱৰাত্ৰি অনুষ্ঠিত কৰা হয়। নগাঁও জিলাৰ ঢিঙৰ ঐতিহ্যমণ্ডিত পূবঢিং চমুৱা আঞ্চলিক শিৱ মন্দিৰত আজি 8 আৰু 9 মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি আজি পুৱা 8 মাৰ্চ 9 বজাত পতাকা উত্তোলন কৰে মন্দিৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক পূৰ্ণনাথে। সন্ধ্যা 5:30 বজাত বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা উন্নয়ন খণ্ডৰ অভিযন্তা গিৰীশ বৰুৱাই। 6:30 বজাৰ পৰা নাম কীৰ্তন অনুষ্ঠিত হয়। 9 মাৰ্চ দিনৰ 1 বজাৰ পৰা নিমন্ত্ৰিত নামতি দলৰ দ্বাৰা নাম প্ৰদৰ্শন আৰু প্ৰসাদ বিতৰণ। নিশা 9 বজাৰ পৰা স্থানীয় বাচক বনীয়া শিল্পীৰ দ্বাৰা এখনি অসমীয়া ভাওনা হয়গ্ৰীৱ উপাখ্যান নামৰ ভাওনা অনুষ্ঠিত হ'ব। স্থানীয় যুৱক লক্ষেশ্বৰ নাথে ভাওনা উদ্বোধন কৰিব বুলি উদযাপন সমিতিৰ সভাপতি দীপেন বৰুৱা আৰু সম্পাদক গণেশ নাথে জানিবলৈ দিয়ে। নমস্কাৰ, ওম নম শিৱায়। আমি পূবঢিং চমুৱা আঞ্চলিক শিৱ মন্দিৰে দুদিনীয়া কাৰ্যসূচীৰে আমাৰ শিৱৰাত্ৰি ভাগ আয়োজন কৰিছোঁ। আজি আমাৰ প্ৰথম দিনা দিনৰ কাৰ্যসূচী আমাৰ পতাকা উত্তোলন হৈ গৈছে। এতিয়া আমাৰ নামন্ত্ৰিতলে নাম পৰিৱেশন কৰি আছে। মহাখাললৈ আমি হয়গ্ৰীৱ উপাখ্যান নামেৰে এখনি ভাওনা আমি প্ৰদৰ্শন কৰিম। আমাৰ এই ঢিঙৰ চমুৱা অঞ্চলৰ যুৱক যুৱতীৰ দ্বাৰা আমি প্ৰদৰ্শন কৰিম। গতিকে সমূহ আমাৰ ভক্তক আমাৰ এই ভাওনা ভাগিত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ। আৰু আজি যথেষ্ট লোক আমাৰ মাজত উপস্থিত আছে। আমি সকলোকে ভগৱান ভোলেনাথৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সকলোৱে মংগল কৰে। তাকেকৈ আজি আমি আমাৰ এই অনুষ্ঠানটিলৈ আপোনালোক অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, নেশ্যনেল লাইভ ডেইলী।